আমাৰ বৰপেটা ৰোডত চেংকো অলংকাৰত সময় অনুমান 12:30 বজাত কিছুমান ডকাইতে 5জনীয়া এটা ডকাইতে তেওঁলোকে সোমাই পিষ্টল ধৰি সকলো সেলছমেনসকলক ভয় দেখুৱাই বান্ধি তেওঁলোকৰ পৰা সকলো সোণ ৰূপ অলংকাৰ যিখিনি আছিল তেওঁলোকে লুটি লৈ গুচি গ'ল। এইটো আমাৰ বৰপেটা ৰোডৰ কাৰণে বৰ দুৰ্ভাগ্যজনক আৰু এনেকুৱা বৰপেটা ৰোডৰ মাজমজিয়াত এনেধৰণৰ এটা যে ঘটনা হ'ব কেতিয়াও আমি এইটো ভবা নাছিলোঁ আৰু এইটো আমাৰ বৰপেটা ৰোডৰ কাৰণে এটা বিৰাট ভয়া সংকেত। গতিকে ব্যৱসায়ীসকলো আতংকিত হৈছে আৰু ভৱিষ্যতে যে কি হ'ব সেই এটা চিন্তাধাৰাত ব্যৱসায়ীসকলক অলপ ভয় খাই গৈছে। কিন্তু যিয়ে হওক কালি আৰক্ষীৰ তৎপৰতাত নিশা 4জন অলৰেডি গোৱালপাৰাৰ পৰা ধৰি আনিছে। এতিয়া তেওঁলোকৰ যিয়ে হওক আমি যদি চৰকাৰক অনুৰোধ কৰিম আৰু ভৱিষ্যতে আমাৰ ইয়াতৰ এনেকুৱা ধৰণৰ দ্বিতীয়বাৰ নহয় তাৰ কাৰণে আমি সজাগ থাকিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু যাতে এই ধৰা মানুহকেইটা পুৰা শাস্তি পায় তাৰ কামনা কৰিছোঁ। কালি হৈ যোৱা ঘটনাটো যিটো মানে জুৱেলাৰী শ্ব'ৰুমত ডকাইতে কাণ্ড ঘটিছে, এতিয়া আমাক থানাত মাতিছে আৰু মই মেনেজাৰ হিচাপত আৰু মোৰ মালিকো আহিছে। এতিয়ালৈকে আমি একো গম পোৱা নাই। এতিয়া কালি ৰাতি আমি দেৰি হৈছেতো থানাতে আছিলোঁ, 1টা বজাত গৈছোঁ সেইকাৰণে ৰাতিপুৱা মাতিছে, এতিয়া আহিছোঁ। পিছত কিবা হ'লে আপোনালোক নিশ্চয় ক'ম। হয় আহিছে, মানে আমাৰ অ'নাৰটো আহিছে, তেওঁলোকো আহিছে। তেওঁ অৰবিন্দ দেৱনাথ। সেইটো এতিয়া মানে কিয় চাওক, এতিয়া আমাৰতো ষ্টকখিনি আমি গৈ চাব লাগিব। আমাৰতো চিষ্টেম চব ক্ৰেছ কৰি দিছে ন, চিষ্টেমত গৈ বা আমাৰ কোম্পেনী টাইপ ন কোম্পেনীৰ লগত বস্তুটো চালিহে আমি গম পাম। এতিয়াতো ক'ব নোৱাৰোঁ এনেকুৱা কথা। হয় এতিয়ালৈকে আৰক্ষী প্ৰশাসনে বহুত ভাল সহায় কৰিছে আৰু ছাৰহঁতে আমাক স্পষ্টভাৱে কৈছে যে দোষীক কৰায়ত্ব কৰিব বুলি কৈছে আৰু বহুত ভাল ৰেছপন্স। বহুত শংকিত হৈ আছোঁ আমি, মানে সোনকালে কৰায়ত্ব কৰিব পাৰিলে বহুত ভাল পাওঁ আমি নিশ্চয়। কাৰণ কিয় কালিৰ পৰা এতিয়া মানে সঠিকটো ক'ব নোৱাৰিম, সঠিকটো পিছত আমি জনাম। কাৰণ কিয় আমাৰ চিষ্টেমটোতো আমি চাব পৰা নাই কিমানখিনি কি আছিলে কি নিছে। কাৰণ কালি আনুমানিক হিচাপতো এতিয়া মানে ক'ব নোৱাৰি মানে, কাৰণ কিয়